বাংলাদেশৰ অশান্ত পৰিৱেশৰ বাবে দায়ী কোন? বাংলাৰ ছাত্ৰ সমাজ নে শেখ হাছিনাৰ স্বৈৰাচাৰী শাসন দায়ী? হয়, উত্থান আৰু পতন জীৱনৰ চকৰিৰ দৰে, আন্ধাৰ আৰু পোহৰৰ সংযোগ থকাৰ দৰেই উত্থান পতনৰ মাজত আছে এক নিত্য নৈমিত্তিক মিল। আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ক্ৰমাৎ অশান্ত হৈ পৰিছে। বাংলাৰ ছাত্ৰ সমাজে আৰম্ভ কৰা সাংবিধানিক সংৰক্ষণ বিৰোধী আইন বাতিল কৰিবলৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ সূচনা কৰিছিল। কিন্তু বাংলাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা চৰকাৰে কঠোৰ হাতেৰে আন্দোলন দমনৰ নামত ছাত্ৰৰ তেজাল ৰঙেৰে ৰাঙলী কৰিছিল একাংশ তেজাল যুৱকক। বাংলাৰ স্বৈৰাচাৰী শাসক শেখ হাছিনাৰ চৰকাৰে অতি কঠোৰ হাতেৰে দমন কৰিছিল বাংলাৰ ছাত্ৰ সমাজক আৰু তাৰ কাৰণে গুলীৰে গুলীবিদ্ধ কৰা হৈছিল স্কুল কলেজ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজক। অতি নিৰ্মমভাৱে হত্যাযজ্ঞ চলোৱা হৈছিল। বাংলাৰ ৰাষ্ট্ৰযন্ত্ৰই হত্যা কৰিছিল তজবজীয়া ছাত্ৰ ছাত্ৰীসকলক আৰু তাৰ ফলত ক্ৰমাৎ যেন আৰু বেছি উত্তাল পৰিৱেশেৰে বাংলাৰ এই কোটা বিৰোধী আন্দোলন অতি উত্তালভাৱে চলিবলৈ আৰম্ভ কৰিছিল। ক'বলৈ গ'লে চৰম স্বৈৰাচাৰী আৰু মৈমতাৰী শাসনভাৰ চলোৱা বংগবন্ধু শেখ মুজিবৰৰ কন্যা প্ৰধানমন্ত্ৰী শেখ হাছিনাক ৰাজনৈতিক অহংকাৰ দমন কৰিবলৈ বাংলাৰ ছাত্ৰ সমাজৰ নেতৃত্বত চলে এক বিৰামবিহীন আন্দোলন, এক নিয়ন্ত্ৰণবিহীন আন্দোলন। যি আন্দোলনত সহযোগ কৰে বাংলাৰ অধিকাংশ বুদ্ধিজীৱী, সংবাদ মাধ্যম, স্কুল কলেজ মহাবিদ্যালয় বিশ্ববিদ্যালয়কে ধৰি সমস্ত পৰ্যায়ৰ ছাত্ৰ সমাজ, শিক্ষক সমাজ, আইন আদালতৰ আইনজ্ঞ আৰু সৰ্বসাধাৰণ ৰাইজ। প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ চৰম অহংকাৰী ৰাজনৈতিক নীতি নিয়ম ধূলিসাৎ কৰিবলৈ উঠি পৰি লাগে বাংলাৰ সৰ্বসাধাৰণ জনগণ। অৱশেষত জনগণৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলনত দৰ্পচূৰ্ণ হয় অহংকাৰী শেখ হাছিনাৰ। তাৰিখ 5 আগষ্ট 2024 সময় দুপৰীয়া। বাংলাৰ সেনাপ্ৰধানে মাত্ৰ 45 মিনিট সময় বান্ধি দি প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিবলৈ সময় বান্ধি দিছিল শেখ হাছিনাক। আৰু সেই বাংলাৰ সেনাপ্ৰধানৰ কথামতেই বাংলাৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই সেই 45 মিনিট সময়ৰ ভিতৰতেই বাংলাৰ ৰাষ্ট্ৰপতিৰ হাতত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিয়ে সেনা বাহিনীৰ বিশেষ হেলিকপ্টাৰেৰে ভাৰতবৰ্ষলৈ পলাই পত্ৰং দিব লগা হৈছে বাংলাৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই সিদিনাখনেই। হয়, এটা কথাই স্পষ্ট যে বাংলাৰ অশান্ত পৰিৱেশৰ বাবে বাংলাৰ শেখ হাছিনা চৰকাৰেই প্ৰথম দায়ী। জনগণৰ দাবীক নস্যাৎ কৰি চৰম মৈমতালী, চৰম স্বৈৰাচাৰী আৰু চৰম অহংকাৰেৰে হাছিনাই বাংলাদেশৰ শাসনভাৰ চলাইছিল। চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই চৰম ব্যৱস্থা গ্ৰহণ কৰিছিল। মানুহৰ মাজত ক্ষোভ আৰু অসন্তুষ্টিয়ে চৰম পৰ্যায় পাইছিলগৈ। বাংলাদেশৰ বিৰোধী দলৰ নেত্ৰী খালেদা জিয়াকো বছৰ বছৰ জেলত আবদ্ধ কৰি ৰাখিছিল। অৱশেষত বাংলাদেশৰ ছাত্ৰ সমাজে আৰম্ভ কৰা এই সাংবিধানিক সংৰক্ষণ বিৰোধী আন্দোলনত বাংলাৰ সৰ্বসাধাৰণ ৰাইজে সহযোগ কৰি চৰম অহংকাৰী বাংলাৰ শাসক শেখ হাছিনাক পদচ্যুত কৰিবলৈ বাধ্য কৰিলে। সফল হ'ল বাংলাৰ কোটা বিৰোধী আন্দোলন। বাংলাৰ জনতাই বুজাই দিলে ৰাইজে গঢ়িবও পাৰে, ৰাইজে তৰিবও পাৰে, অহংকাৰী ৰাজনেতাক উফৰাই দিবও পাৰে, ৰাইজে ইচ্ছা কৰিলে দৰ্পচূৰ্ণ কৰিব পাৰে, চৰম ক্ষমতাশালীৰ গৰাকীজনকো পলাবলৈ বাধ্য কৰিব পাৰে। আপোনালোকে চাই আছিল আপোনালোকৰ প্ৰিয় চেনেল দ্য ৰিয়েল ফেক্ট।